মৰম লগা লক্ষ্মীজনী আজি ডাঙৰ হ'ল। সাৱলীল অভিনয়েৰে এটা সময়ত বহু ডেকাৰ ভাঙিছিল হিয়া। মেঘৰঞ্জনীৰ জীৱনলৈ লক্ষ্মীয়ে লৈ আহিছিলে টাৰ্ণিং পইণ্ট। অকল অভিনয়ে নহয়, নৃত্য জগততো উজলি উঠিছে অভিনেত্ৰী মেঘৰঞ্জনী মেধি। আচাৰ্য শ্ৰী শ্ৰী ৰবিশংকৰৰ হাতৰ পৰা সন্মানিত হ'ল অভিনেত্ৰী মেঘৰঞ্জনী মেধি। এগৰাকী মৰম লগা স্কুলীয়া যুৱতী, যাৰ সৌন্দৰ্যৰ প্ৰেমত পৰিছিল বহু ডেকা। নাম আছিল তাইৰ লখিমী। অসমীয়া ভিচিডি জগতত এটা সময়ৰ চিনাকি নাম হৈ পৰিছিল লখিমী, য'ত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে। লখিমীৰ জৰিয়তে অসমীয়া ছবি জগতত ভুমুকি মাৰিছিল জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে, যি ছবি অভিনেত্ৰীগৰাকীৰ বাবে কেৰিয়াৰৰ আছিল টাৰ্ণিং পইণ্ট। সাৱলীল অভিনয়ৰ পৰা আৰম্ভ কৰি নিজৰ সৌন্দৰ্যৰে সকলোৰে মন মুহিছিল মেঘৰঞ্জনীয়ে। অগাধ প্ৰতিভাসম্পন্ন অভিনেত্ৰীগৰাকীয়ে নৃত্য জগততো মাতৃ মৰমী মেধিৰ তত্বাৱধানত আৰম্ভ কৰিলে কথক নৃত্য। মাতৃৰ সমান্তৰালকৈ কথক ক্ষেত্ৰত খোপনি পুতিলে অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়েও। শেহতীয়াকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিচিন্তা গুৰু পাদুকা বনাম আৰ্ট অৱ লিভিং ইণ্টাৰনেশ্যনেল চেণ্টাৰ আশ্ৰমত কথকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আচাৰ্য শ্ৰী শ্ৰী ৰবিশংকৰৰ হাতৰ পৰা সন্মানীয় কলা সাধক বঁটা লাভ কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। বঁটা প্ৰদান অনুষ্ঠানৰ সেই বৰ্ণিল মুহূৰ্তখিনিৰ এটি সৰু ভিডিঅ' অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰে আৰু লগতে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অভিনেত্ৰীগৰাকীয়ে লাভ কৰা এই বিশেষ সন্মানত এতিয়া অভিনেত্ৰীগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে গৰ্বিত হৈ পৰিছে বৰ্তমান ৰাজ্যবাসীও। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, কৰিঞ্জন আছাম।